আজি আমাৰ ইয়াতে 22খন বিদ্যালয়ৰ প্ৰধানসকলৰ লগতে বিদ্যালয়ৰ সহকৰ্মীসকল আমাৰ ইয়াতে উপস্থিত আছিলে আৰু ইয়াতে যিবিলাক এই বিদ্যালয়কেইখনৰ মাজৰ পৰা যিবিলাক শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তেওঁলোকে অৱসৰ পাইছে এই তেওঁলোকক ইয়াতে আমাৰ সম্বৰ্ধনা জনোৱা হয় আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়কেইখনৰ পৰা উন্নত ফল প্ৰদৰ্শন কৰে এই উন্নত ফল প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক যাতে আমি আৰু এখোপ যাতে আগুৱাই যাবৰ কাৰণে তেওঁলোকক উৎসাহ দিব পাৰোঁ প্ৰেৰণা দিয়াৰ কাৰণে আমাৰ এটা সম্বৰ্ধনা জনোৱা হয় আৰু এই 1969 চনৰ পৰাই এক উমৈহতীয়া কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই বিদ্যালয়কেইখনৰ যাতে শৈক্ষিক মানদণ্ড শৈক্ষিক পৰিৱেশ যাতে উন্নত কৰিব পাৰি তাৰ চেষ্টা কৰি অহা হৈছে আৰু আমাৰ এই উমৈহতীয়া কাৰ্যসূচী উমৈহতীয়া প্ৰশ্ন কাকতৰ জৰিয়তে আমি যি চেষ্টা কৰি আছোঁ ছাত্ৰ ছাত্ৰীবিলাকৰ শৈক্ষিক দিশ উন্নয়ন কৰাৰ কাৰণে আৰু ইয়াতে আমাৰ যথেষ্টখিনি আমাৰ উপকাৰ হোৱা বুলি পেলাই আমি অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই অনুষ্ঠানটো জীয়াই থাকিব এই অনুষ্ঠানটো যাতে আৰু আগুৱাই যায় আৰু ভাল হয় আৰু উন্নত যি শিক্ষা যি নতুন শিক্ষানীতি 2020 এই শিক্ষানীতিৰ লগত যাতে খাপ খাই পেলাই আমাৰ শৈক্ষিক মানদণ্ড আৰু উন্নত কৰিব পাৰে এইটো মই আশা ৰাখি মই আমাৰ ভৱিষ্যতৰ এই আমাৰ যিখন মানে আমাৰ কাৰ্যকৰী সমিতি গঠন হ'ল আজি এই কাৰ্যকৰী সমিতিখনক মই আহ্বান জনাম। নমস্কাৰ। আসলতে মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰিষদ আসলতে এই অঞ্চলৰ যিখিনি প্ৰায় 21খন স্কুল আমাৰ এই পৰিষদৰ লগত জড়িত হৈ আছে পৰিষদৰ প্ৰশ্ন কাকতেৰে এই সমূহ বিদ্যালয়ৰ পৰীক্ষা চলে আমি প্ৰতি বছৰে আমি আসলতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ আমি যিসকল আসলতে দক্ষ শিক্ষক সেই বিষয়টোৰ দক্ষ শিক্ষক সেইসকলক আমি প্ৰশ্নবোৰ প্ৰস্তুত কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ আৰু সেই প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰাৰ পিছতো আমি সেই পৰীক্ষা হৈ যোৱাৰ পিছত সেই প্ৰশ্ন কাকতৰ আমি পৰ্যালোচনা কৰোঁ যাতে অকণো আমাৰ এই পৰিষদৰ অন্তৰ্গত বিদ্যালয়কেইখনত আমাৰ যি পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত হয় যাতে অকণো ত্ৰুটি নাথাকে ত্ৰুটিপূৰ্ণ এখন প্ৰশ্ন কাকত আমি ছাত্ৰ ছাত্ৰীৰ হাতত দিব পাৰোঁ তাৰ লক্ষ্যৰে আসলতে এই পৰিষদটো সৃষ্টি আৰু এই নতুন শিক্ষানীতিৰ লগতে আমাৰ যি শিক্ষা ব্যৱস্থা তাৰ লগত সংগতি ৰাখি আমাৰ প্ৰশ্ন কাকতৰ মানদণ্ড যথেষ্ট এতিয়া উন্নত কৰা হৈছে আৰু অভিজ্ঞ শিক্ষকক আমি ইয়াৰ প্ৰস্তুতকৰণত আমি জড়িত কৰাইছোঁ আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে ভৱিষ্যত জীৱনত বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাহস পায় উৎসাহিত হয় তাৰ বাবে আমি সদায় চেষ্টা অটুট ৰাখি আছোঁ। ভাল লাগিছে মই সকলোকে আমাৰ বিদ্যালয়ত এই বাৰ্ষিক অধিৱেশনৰ বাবে একত্ৰিত কৰিব পাৰিছোঁ।